हेलो एवरीवन भालने आपलोक आशा करूँ निश्चय ভাল। आज मैं এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া চাওক মই মগু তিয়াই থৈছিলোঁ, কাপোৰত ধুনীয়াকৈ বান্ধি থৈছিলোঁ আৰু চাওকচোন ইমান ধুনীয়াকৈ শিপা ওলাইছে। মোবাইলত মানে বেলেগে কৰা দেখোঁ, ময়ো আজি ট্ৰাই কৰিলোঁ আৰু সঁচাকৈ ধুনীয়াকৈ গাজ আহিছে। ৰাতিপুৱা এনেকৈ গাজ অহা মগু খালে ভালো আৰু আজি আমিও খালোঁ। চাওকচোন ধুনীয়া লাগে ন যেতিয়া গাজ আহে। আৰু ল'ৰাক অকণমান পঢ়িব দিলোঁ নিজে নিজে। হেল্ল' হেল্ল' এবাৰ চাই দিয়া, ৰাতিপুৱা সময়ত কেতিয়াবা পঢ়ে বাৰু সি নিজে। আৰু মই ইটো কৰি আছোঁ, গাখীৰ চাহো বনাইছোঁ মালৈ। প্ৰথমে লাল চাহ খাই ল'লোঁ ৰাতিপুৱা, এতিয়া মায়ে অলপ গাখীৰ চাহ খাব। তাৰপিছত মই আজি অলপ মিচিৰি গুড়ি কৰিছোঁ। ল'ৰাক মই চেনিৰ পৰিৱৰ্তে মিচিৰি দিওঁ, চেনিটো খোৱা বেয়া কাৰণে। বেলেগতো বাৰু চেনি খাবই, কিন্তু ধৰক কিছুমান বস্তুত আৰু মই মিচিৰি ব্যৱহাৰ কৰোঁ তাৰ কাৰণে। তাকে মই মিচিৰি মানে গোটা মিচিৰিখিনি মিক্সিতে গুড়ি কৰি ল'ম আৰু অকণমান গোটাই ৰাখিম বাৰু, কেতিয়াবা সি এনেই খায়। আপোনালোকে বাৰু এনেকৈ গুড়ি কৰি ৰাখেনে মিচিৰি? এনেকৈ কৰিলে মানে সুবিধা হয় আৰু। আৰু মই সেই টেমাটোতে ভৰাই ৰাখিম এনেকৈ গুড়ি কৰি পেলাই। কাৰণ চেনি খোৱাটো বেয়া। সৰুৰ পৰা যদি অকণমান কমাই যাওঁ চেনিৰ পৰিমাণটো, তেতিয়া সিহঁতৰ বেমাৰ আজাৰবোৰ আগলৈ কমিব। তেনেকৈ ভাবি মই মাজে মাজে মিচিৰি ব্যৱহাৰ কৰোঁ খোৱা খাদ্যত। আৰু আজি দুপৰীয়া বনাম সৰিয়হ আৰু সৰু মাছৰ চৰচৰি। ইফালে দাইল বহাই থৈছোঁ আৰু মৰিচা শাকৰ ভাজি। সৰিয়হখিনি অকণমান সময় তিয়াই থৈছিলোঁ আৰু মিক্সিত গুড়ি কৰি ল'লোঁ। আৰু ইফালে মৰিচা শাকখিনি ভাজিলোঁ, দাইল তেল মাৰিলোঁ আৰু মাছখিনি বনাবলৈ বাকী আছে। চৰচৰিখিনি আৰু চৰচৰিখিনি বনাই হ'ল বাৰু, দেখুওৱা নহ'ল। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ'।